নগাঁৱৰ ৰহাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। কন্দলি পাহাৰৰ পৰা নামি আহিছে হাতীৰ জাক আৰু বৃহৎ হাতীৰ জাকে খাই তহিলং কৰিছে পথাৰৰ ধান। ভাঙি লণ্ডভণ্ড কৰিছে ভঁৰাল, বাসগৃহ, জুই জ্বলাই বম ফটকা ফুটাই হাতী খেদাৰ চেষ্টা চলাইছে ৰাইজে। কিন্তু হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ। আমি আপোনালোকক জনাব বিচাৰিছোঁ, কেইবাটাও প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰহাৰ, হাৰিয়াপাৰ, হাতীমোৱা, পহুপুৰী, জাকৰুৱা, ধেমাজি, উদৰভেটি, ককলাজান, কজলাজান আদিকে ধৰি ইটোৰ পাছত সিটোকৈ অঞ্চলত চলাই আহিছে উপদ্ৰৱ। আমাৰ এই ৰহা সমষ্টিৰ দক্ষিণ জাগিয়াল হাতীমৰা বিলৰ আশে পাশে যিবিলাক ঘৰ আছে, হাতীয়ে সদায় আহি হাহাকাৰ কৰি আছে, ঘৰ দুৱাৰ ভাঙিছে, ধান চাউল খাইছে আৰু গছৰ পুলিকে আদি কৰি কল বন নষ্ট কৰিছে। মানুহৰ ৰাতি টোপনি হাৰাশাস্তি হৈছে। গতিকে আমি ফৰেষ্টৰ এদিন আহিছিলে, আহিয়ে তেওঁলোকে আধা ঘণ্টামান থাকিয়ে গুচি গ'লগৈ। কিন্তু কালিও হাতী আহিছে, আহি পেলাই আমাৰ এই জোনটি বাপৰ গৃহত আহি ঘৰ দুৱাৰ ভাঙি চিলেণ্ডাৰ টিলেণ্ডাৰ দলিয়াই কৰি ঘৰৰ পুচ ভাঙিছে, ঘৰৰ ৱাল ভাঙিছে। এনেকৈ অত্যাচাৰ আৰু ইফালে হাৰিয়াৰ পৰা সিফাললৈ আৰু 2-3 ঘৰৰ ধান খাইছে, ঘৰ দুৱাৰ এনেকৈ অনিষ্ট কৰিছে। আৰু এই নচৰ ঘৰ ছাইডলৈও ঘৰ ভাঙি ধান চাউল খাইছে। এনেকৈ আমাৰ ইয়াত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে আমি ফৰেষ্টৰ সকলোকো অকণমান অনুৰোধ কৰিব বিচাৰিছোঁ, অকণমান আমাক সকাহ দিব লাগে, নহ'লে আমাৰ ৰাতি আমাৰ টোপনি হাৰাশাস্তি হৈছে, মানুহৰ বিলা নাইকিয়া হৈছে। আমাৰ এই ৰহা সমষ্টিৰ নগাঁৱৰ ৰহাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। কন্দলি পাহাৰৰ পৰা নামি আহিছে হাতীৰ জাক আৰু বৃহৎ হাতীৰ জাকে খাই তহিলং কৰিছে পথাৰৰ ধান। ভাঙি লণ্ডভণ্ড কৰিছে ভঁৰাল, বাসগৃহ, জুই জ্বলাই বম ফটকা ফুটাই হাতী খেদাৰ চেষ্টা চলাইছে ৰাইজে। কিন্তু হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ। আমি আপোনালোকক জনাব বিচাৰিছোঁ, কেইবাটাও প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰহাৰ, হাৰিয়াপাৰ, হাতীমোৱা, পহুপুৰী, জাকৰুৱা, ধেমাজি, উদৰভেটি, ককলাজান, কজলাজান আদিকে ধৰি ইটোৰ পাছত সিটোকৈ অঞ্চলত চলাই আহিছে উপদ্ৰৱ। আমাৰ এই ৰহা সমষ্টিৰ দক্ষিণ জাগিয়াল হাতীমৰা বিলৰ আশে পাশে যিবিলাক ঘৰ আছে, হাতীয়ে সদায় আহি হাহাকাৰ কৰি আছে, ঘৰ দুৱাৰ ভাঙিছে, ধান চাউল খাইছে আৰু গছৰ পুলিকে আদি কৰি কল বন নষ্ট কৰিছে। মানুহৰ ৰাতি টোপনি হাৰাশাস্তি হৈছে। গতিকে আমি ফৰেষ্টৰ এদিন আহিছিলে, আহিয়ে তেওঁলোকে আধা ঘণ্টামান থাকিয়ে গুচি গ'লগৈ। কিন্তু কালিও হাতী আহিছে, আহি পেলাই আমাৰ এই জোনটি বাপৰ গৃহত আহি ঘৰ দুৱাৰ ভাঙি চিলেণ্ডাৰ টিলেণ্ডাৰ দলিয়াই কৰি ঘৰৰ পুচ ভাঙিছে, ঘৰৰ ৱাল ভাঙিছে। এনেকৈ অত্যাচাৰ আৰু ইফালে হাৰিয়াৰ পৰা সিফাললৈ আৰু 2-3 ঘৰৰ ধান খাইছে, ঘৰ দুৱাৰ এনেকৈ অনিষ্ট কৰিছে। আৰু এই নচৰ ঘৰ ছাইডলৈও ঘৰ ভাঙি ধান চাউল খাইছে। এনেকৈ আমাৰ ইয়াত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে আমি ফৰেষ্টৰ সকলোকো অকণমান অনুৰোধ কৰিব বিচাৰিছোঁ, অকণমান আমাক সকাহ দিব লাগে, নহ'লে আমাৰ ৰাতি আমাৰ টোপনি হাৰাশাস্তি হৈছে, মানুহৰ বিলা নাইকিয়া হৈছে। আমাৰ এই ৰহা সমষ্টিৰ দক্ষিণ